সাধনা যোগ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন নগাঁও সাধনা যোগ কেন্দ্ৰ আৰু নগাঁও প্ৰগতি সংঘৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যোগ কেন্দ্ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা অৱসৰী শিক্ষক চক্ৰধৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত যোগ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অৱসৰী শিক্ষক মাধৱ গোস্বামীয়ে। যোগ প্ৰদৰ্শনেৰে আকৰ্ষণীয় হৈ পৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰে বিজেপি দৰং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱীয়ে। নগাঁও সাধনা যোগ কেন্দ্ৰৰ সম্পাদিকা হীৰামণি গোস্বামী আধৰা আৰু অৱসৰী শিক্ষক মহেন্দ্ৰ চলিহাই সভাপতিত্ব কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত পশ্চিম মঙলদৈ যোগ মহাবিদ্যালয় তথা চিকিৎসালয়ৰ উপাধ্যক্ষ হিমালয় শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে মুখ্য অতিথি হিচাপে অখিল ৰঞ্জন ভট্ট, নগাঁও আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য বৰুৱা, কমলা কলিতা, সত্য দাস, হীৰেণ বৰুৱা, জুৱেল কলিতাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে নগাঁও সাধনা যোগ কেন্দ্ৰৰ সভাপতি প্ৰাণেশ্বৰ শৰ্মা, কাৰ্যকৰী সভাপতি পৰাগ গোস্বামীয়ে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। সাধনা যোগ কেন্দ্ৰ এই অনুষ্ঠানটি মই যোৱাবেলি 2023 বৰ্ষৰ 8 জুলাই তাৰিখে আৰম্ভ কৰিছিলোঁ। মই ভাবিছিলোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি লৈ কেইদিনমান বিনামূলীয়াকৈ শিকাই তেওঁলোকক অলপমান গৰম বন্ধৰ মাহটো সেনেকৈ মই 5 দিন শিকালোঁ আমাৰ হাতীমাৰা নগাঁও হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ত। তেওঁলোকে সেই 22 দিন শিকি মই তেতিয়া ভাবিলোঁ যিহেতু দৰং ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যন আহি আছিলে স্পৰ্টছ যোগাৰ, গতিকে সেই দৰং ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যনটোত মই ভাগ ল'বলৈ 2জন ছাত্ৰক লৈ গ'লোঁ ইয়াৰ পৰা। যিহেতু 2জন ছাত্ৰই ধুনীয়াকৈ শিকি ল'লে। তেওঁলোকৰ নাম হৈছে হীৰক দাস আৰু দিশান্ত ডেকা। তাতে লৈ গৈ সিহঁতে 2জনে ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিলে। এজনে 2nd হ'বলৈ সক্ষম হ'ল হীৰক দাস আৰু এজনে 5th পজিশ্যন পালে দিশান্ত ডেকা। গতিকে মোৰ মনত এনেকুৱা এটা উৎসাহ বাঢ়িল, এওঁলোকে যিহেতু মই শিকাইছোঁ পাৰিছে দেখোন। গতিকে এনেকুৱাকৈ এটা উৎসাহ বাঢ়ি মই ভাবিলোঁ গাৰ্জেনখিনিৰ লগত কথা পাতি মই এটা অনুষ্ঠান হিচাপে গঢ় ল'ব খুজিলোঁ। তেতিয়া মই নামটো দিলোঁ সাধনা যোগ কেন্দ্ৰ। আৰু যিবিলাক অভিভাৱক আছে তেওঁলোকে ক'লে আপুনি বাৰু কৰক, আমি ল'ৰা ছোৱালীখিনি পঠাম। গতিকে সেইমতে মই সপ্তাহত 2 দিনকৈ অনুষ্ঠান 2 দিনকৈ কৰিলোঁ, মাহত 8 দিন সেনেকৈ ল'ৰা ছোৱালীবিলাকক শিকাই গ'লোঁ। এনেকৈ আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব পালোঁ। এবছৰ হ'ল আজি এই দিনটোতে, আজি 8 জুলাই। আজিৰ দিনটোত প্ৰথম আৰম্ভণি কৰিলোঁ বন্তি প্ৰজ্বলনেৰে 10 বজাত বন্তি প্ৰজ্বলন কৰিলে অৱসৰী শিক্ষক চক্ৰধৰ শৰ্মা আৰু উপস্থিত থাকিলে। লগতে আমাৰ যোগাসন প্ৰতিযোগিতা 10:30 বজাত আৰম্ভ কৰাৰ আগত মই 10:30 বজাত আমাৰ যোগাসন প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে মাননীয় মাধৱ গোস্বামী দেৱে উদ্বোধন কৰিলে। তাৰপিছতে ল'ৰা ছোৱালীখিনিৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ। সেইমতে প্ৰতিযোগিতা কৰি গ'ল। 1:15লৈ চলিলে প্ৰতিযোগিতা, 1:15 শেষ হ'ল আৰু 2 বজাত আমি মুকলি মিটিংখন। বিগত বৰ্ষত ঠিক আজিৰ দিনটোতে এই দৰং জিলাৰ এই নগাঁও গাঁৱত প্ৰতিষ্ঠা হৈছিল সাধনা যোগ কেন্দ্ৰ। এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক বা বয়োজ্যেষ্ঠসকলৰ মাজত মানে এই যোগৰ যি প্ৰচাৰ প্ৰসাৰ তথা চৰ্চা, ইয়াৰ উদ্দেশ্যে সাধনা যোগ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। আৰু প্ৰতিষ্ঠাৰ পিছৰ পৰাই এই কেন্দ্ৰৰ পৰিচালিকা হীৰামণি গোস্বামীৰ নেতৃত্বত উদ্যোগত ইয়াতে নিয়মীয়াভাৱে যোগৰ প্ৰশিক্ষণ আগবঢ়াই অহা হৈছে। আৰু তাৰ আচলতে এই কেন্দ্ৰ প্ৰতিষ্ঠাৰ যিটো সুফল, সেই সুফল ইতিমধ্যে অঞ্চলে লাভ কৰিছে। আৰু তাৰ ফলশ্ৰুতি আজি আমি দেখিবলৈ পাইছোঁ। এয়া ল'ৰা ছোৱালীসকল তেওঁলোক আহিছে, অতি আনন্দ মনেৰে আহিছে। আজিও ইয়াত বিভিন্ন প্ৰতিযোগিতা পাতিছে যোগৰ, তাত অংশগ্ৰহণ কৰিছে। আমি আশাবাদী যে এই সাধনা যোগ কেন্দ্ৰই অনাগত দিনত আমাৰ এই বৃহত্তৰ অঞ্চলত যোগৰ প্ৰচাৰ প্ৰসাৰ আৰু চৰ্চাৰ ক্ষেত্ৰত আশাপ্ৰদ ভূমিকা গ্ৰহণ কৰিব। দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।